নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আপোনালোকৰ সন্মুখত যিটো পিক আপোনালোকে দেখি আছে, এইটো F1 পোৱালি হয়, বৰ আৰু লোকেল ছাগলীৰ পোৱালি। তো আজি আপোনালোকক মই দেখাব ওলাইছোঁ বৰ আৰু লোকেল ছাগলীৰ মাজত যেতিয়া ক্ৰছ হয় তাৰ ৰিজাল্টবিলাক কেনেকৈ। সেই ল'ৰাটোৱে যিটো পোৱালি উঠাই আছে এইটো পোৱালি 14-15 দিনৰ পোৱালি হয়, 14-15 দিন। আৰু তাৰ বাপেক হ'ল এইটো, আপুনি দেখিছে এইটো তাৰ বাপেক হয়। ইয়াৰ যেতিয়া ই ব্ৰিডিং কৰিছিলে তেতিয়া তাৰ বয়স আছিলে 4.5 মাহ, 4 মাহ আপোনাৰ 20 দিনমান বয়স হৈছিলে। আচলতে ইমান সৰুতে এতিয়া ব্ৰিডিং যোগ্য হৈছে পোৱালিটো, কিন্তু বৰে কি হয়, বৰে খুব সোনকালে ব্ৰিডিং কৰি দিয়ে। এতিয়া ই ব্ৰিডিং যোগ্য হৈছে পোৱালিটো, আৰু এতিয়া লাইফ ৱেইট তাৰ কমচে কম 47-50 ভিতৰত 45 কেজি বহুত দিনৰ আগতে আছিলে, জুখিছিলে 45 কেজি। তো বৰৰ ৱেইট গেইন মেইন হৈছে, বৰৰ আপোনাৰ যিটো ৱেইট গেইন হয় সেইটো আপোনালোকে যেতিয়া ছাগলীটো দেখিব কি বহুত সৰু চুটি চাপৰ, কিন্তু যেতিয়া আপুনি ওচৰত যাই পেলাই দেখিব ছাগলী তেতিয়াহে গম পাব হয় দেই বৰ হয়, বৰে হয়। তো এইটো তাৰ F1 পোৱালি হয়, এজনী চেউৰী ছাগলী দিছে পোৱালিটো। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে কেতিয়াও যদি মানে ফাৰ্মিং কৰে, যদি ধৰক মাংসৰ কাৰণে কৰে, আপোনালোকে মাংসৰ কাৰণে কৰোঁ বুলি ভাবিলে আপোনালোকে বৰত আহিব পাৰে, ঠিক আছে। এইটো চাওক, এজনী মাক হয় আৰু এইটো পোৱালি হয়, 15 দিনমানৰ পোৱালি হয় এইটো। তো আপোনালোকে দেখিছে 15 দিনৰ পোৱালিটো যিটো তাৰ মানে কোৱালিটি হয়, তাৰ বডি ৱেইট কেনেকুৱা হৈছে, কিটো হেৰি হৈছে, আৰু বাপেকটো এইটো হয়। ই জাষ্ট তেতিয়া 4.5 মাহ 20 দিনমান বয়স হৈছিলে, তেতিয়া আহিয়ে মানে ছাগলীজনী গৰম আছিলে, ব্ৰিডিং কৰি দিছিলে, কিন্তু তাইও চেঙুৰি আছিলে, সিও মানে তেতিয়া হেৰি হৈছিলে। তো ই প্ৰায় মানে গাভিনী হৈ গৈছিলে। তো এতিয়া নেক্সট টাইম ইয়াৰ ৰিজাল্ট কিছুমান আহিব, দেখাম আপোনালোকক। এই ছাগলীটো আছে আপোনাৰ গোলাঘাটত, ঠিক আছে। এই ছাগলীটো গোলাঘাটত আছে, গোলাঘাটৰ ভাইটি এজনীয়ে এটাই এই ছাগলীটো ভাইটি এটা লৈছিলে ছাগলীটো। তো এই ছাগলীটো লোৱা আজি হ'ল অলপমান দিন, আৰু তেওঁ মানে ইমানেই এতিয়া বৰ্তমান মানে ইমানেই হেপী হয়, আপোনালোকে গম পাইছে তাৰ শিংকেইটা ঘূৰা হেৰিটোতে গম পাইছে, শিংকেইটা এতিয়া ঘূৰিব লৈছেহে, ঠিক আছে। আমাৰ যিটো ৰয় হয়, ৰয় পুতেক হয়, এইটো ৰয় পুতেক হয়। ৰয় বাপেকৰ নাম হৈছে আপোনাৰ লেজেণ্ড যিটো MD জেনেটিক্স হয়, MD জেনেটিক্সৰ তাৰ পুতেক হয়, লেজেণ্ডৰ পুতেক হয় আপোনাৰ ৰয়, আৰু ৰয় পুতেক হয় ঠিক আছে। তো আমাৰ ঠাইত এতিয়া যিমানখিনি মতা পোৱালি গোটেইখিনি ৰয় পোৱালি হয়। তো আপোনালোকে যদি কোনোবাই মানে মাংসৰ কাৰণে ইন ফিউচাৰ, কাৰণ আমাৰ অসমত আপুনি যিমানে দেখিবলৈ ধুনীয়া ছাগলী নলওক, যদি আমাৰ ছাগলীটো গোল মতল নহয় তেতিয়াহ'লে আপুনি মাংস তাৰ বজাৰত আপোনাৰ তাৰ ভেলু নাই, আপুনি লৈ গ'লে তাক চাওঁতাই মানুহ নাই। কিন্তু যদি আপোনাৰ ছাগলীটো খুব ধুনীয়া গোল মতল হয়, খুব ধুনীয়া একদম শকত আপত হয়, গোলমল হয়, তেতিয়াহ'লে আপোনালোকৰ ছাগলীটো ইমানেই কাষ্টমাৰ থাকিব কি আপুনি মানে যিমান ইচ্ছা যিটো মানে উচিত দাম সেই উচিত দামটো পাব, আৰু যিটো উচিত দাম সেইটো তেতিয়া মানে বেপাৰীও দি নিব, আৰু সেই বস্তুটোৰ বেপাৰীজনেও বেনিফিট ল'ব, আপুনিও বেনিফিট পাব, ঠিক আছে। তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে চালে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাগিলে বৰ লাগিলে কণ্টেক্ট কৰিব।